বেয়া পৰিস্থিতি উদ্ভৱ হ'ব বুলি আমি কথাটো কৈছে আমি সমাগমবিলাক পাতিলে গোটেই ৰাইজক বুজাবৰ কাৰণে সমাগম আজি মই কথাটো जिंदाबाद 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 प्रदान करो प्रदान करो प्रदान करो बंद करो मंत्री हांगत विधायक मुर्दाबाद 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 हाय 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 गो बैक गो बैक गो बैक मुर्दाबाद 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 दमनगिरी नचलिब 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 दमनगिरी नचलिब 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 कन्ट्राक्ट बंद करो दमन কৰিবলৈ বন্ধ करो बंद करो बंद करो आदिवासी कन्ट्राक्ट दमन কৰিবলৈ বন্ধ करो बंद करो बंद करो किला बागान हाय 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 आदिवासी गणना अनुमति प्रदान करो प्रदान करो प्रदान करो गणना अनुमति प्रदान करो प्रदान करो प्रदान करो गणना अनुमति प्रदान करो प्रदान करो प्रदान करो हाय 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 किला बागान हाय 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 दादागिरी नचलिब 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 आदिवासी कन्ट्राक्ट दमन কৰিবলৈ বন্ধ करो बंद करो बंद करो आदिवासी कन्ट्राक्ट दमन কৰিবলৈ বন্ধ करो बंद करो बंद करो आदिवासी कन्ट्राक्ट दमन কৰিবলৈ বন্ধ करो बंद करो बंद আমি আটাইকেইটা সংগঠন আজি একত্ৰিত হৈছোঁ আৰু আজি ইয়াত একত্ৰিত হোৱা অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল স্বাধীন জাতীয় মহাসভাৰ বিষয়ববীয়াসকল চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকল আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকল আৰু উপস্থিত ৰাইজ সকলোকে অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছেই যে অহা ইংৰাজী 1 ছেপ্টেম্বৰ তাৰিখে আমি ডুমডুমা নগৰ খেলপথাৰত এখন গণসমাৱেশ আমি আয়োজন কৰিছিলোঁ আৰু এই গণসমাৱেশ আয়োজন বা অনুষ্ঠিত কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনৰ অনুমতিৰ বাবে আমি আয়ুক্তৰ কাৰ্যালয়ত আমি উপস্থিত হৈছিলোঁ। যোৱাকালি আমাৰ আটাইকেইটা সংগঠনৰ নেতৃবৃন্দ উপস্থিত আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ যে জিলা প্ৰশাসনে আমাৰ এই যি গণসমাৱেশ এই গণসমাৱেশক অনুমতি প্ৰদান নকৰিলে আৰু ডুমডুমাৰ আশে পাশে ডুমডুমা নগৰ খেলপথাৰ আশে পাশে 163 ধাৰা তেওঁলোকে বলবৎ কৰা আমি দেখা পালোঁ। গতিকে ইয়াৰ প্ৰতিবাদত আমি আজি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত আমি সকলোৱে একগোট হৈছোঁ আৰু আমাৰ মাজত অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৰৎ কুমাৰ ডাঙৰীয়া আছে, তেখেতক দুআষাৰ মন্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি উপস্থিত অসম ছাত্ৰ সন্থা লগতে আদিবাসী ছাত্ৰ সন্থাৰ লগতে আজি সহযোগ কৰিবলৈ অহা সকলো সংগ্ৰামী বন্ধুসকললৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। দুৰ্ভাগ্যৰ বিষয় যে আমি চাহ জনগোষ্ঠী আদিবাসীৰ যি নিজৰ প্ৰাপ্য সেই প্ৰাপ্যৰ অধিকাৰৰ কাৰণে আমি একগোট হৈ আলোচনা কৰি আমি কেনে প্ৰকাৰে অধিকাৰবিলাক সাব্যস্ত কৰিব পাৰিম এই কথা আলোচনা কৰিবৰ কাৰণে আমি অহা 1 তাৰিখে গণসমাৱেশ আয়োজন কৰিছিলোঁ যৌথভাৱে। দুৰ্ভাগ্যৰ বিষয় সেই গণসমাৱেশক অসম চৰকাৰ বুলি ক'ব পাৰিম আমি অসম চৰকাৰৰ প্ৰশাসন বিভাগটো অনুমতি প্ৰদান কৰিবৰ কাৰণে কিন্তু কুণ্ঠাবোধ কৰিলে আৰু যোৱা দিনটোত আমাক গোটেই যৌথ মঞ্চক মাতি কিনে আলোচনাৰ মাধ্যমেৰে তেখেতসকলে ভাবুকি প্ৰদান কৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় হ'ব পাৰে নেকি কওক যে আমাৰ নিজৰ অধিকাৰ এই স্বাধীনতাৰ দেশত আমি জীয়াই আছোঁ আৰু এই স্বাধীনতাৰ দেশটোত আমাক যদি জীয়াই থাকিবলৈ যি অধিকাৰ প্ৰাপ্য সেই অধিকাৰত আমি যদি মাত মাতিবলৈ যাওঁ তেতিয়াহ'লে আমাক শাসন কৰিব বিচাৰি আছে। সেই যোৱা আজি 100 বছৰ আগতে ব্ৰিটিছে যেনেকৈ শাসন কৰি ৰাজত্ব কৰিছিলে সেম এই কণ্ডিশ্যনটোত কিন্তু আজি এই বিজেপি চৰকাৰখনে আমাক কৰিব বিচাৰি আছে। গতিকে আমি আজি ইয়াত সকলোৱে একগোট হৈছোঁ, আমি কেতিয়াও নামানো এইবিলাক কথা। আমাৰ জনগোষ্ঠীৰ সুৰক্ষিতৰ ক্ষেত্ৰত কিন্তু আমাৰ যিখিনি প্ৰাপ্য আছে সেই প্ৰাপ্য পাবৰ কাৰণে কিন্তু আমি এনেধৰণৰ কাৰ্যসূচী নহয় চৰকাৰক কিন্তু আমি ৰাজপথত ওলাই কিনে হ'লেও আমি আন্দোলন কৰিব লাগিব। আজি আপোনালোকে চাওক যে আজি আমি শ বছৰ বসবাস কৰি আছোঁ অসম ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থাকে ধৰি আমি আমাৰ প্ৰাপ্য যি নেকি বসবাস কৰি কিনে যি লাইনৰ ঘৰত কোৱাৰ্টাৰত যদি আমি বসবাস কৰিছোঁ সেই মাটিৰ পট্টাটো আমি নিজৰ প্ৰাপ্য সেই পট্টাটো আমি পাবৰ কাৰণে আজি
বছৰ বছৰ দিন ধৰি কিনে দাবী জনাই আছোঁ। আমাৰ যি খাটি খোৱা শ্ৰমিকসকল আছে, সেই শ্ৰমিকসকলে বাগানত কাম কৰি কিনে খাটি আছে, তেখেতসকলৰ নিম্নতম হাজিৰা বৃদ্ধি কৰিবৰ কাৰণে কিন্তু আমি চৰকাৰক দাবী জনাই আছোঁ। কিন্তু আজি আমি চাবলৈ পাইছোঁ যে এই চৰকাৰখনে আমি যিকোনো চৰকাৰ আহিলে কিন্তু জনগোষ্ঠীটো প্ৰতাৰণা কৰি থাকে। কিন্তু আমি যে সজাগ হৈছোঁ আৰু আমি আমাৰ এই কথাখিনি আমি ডুমডুমাত খেলপথাৰত এক বিশাল গণসমাৱেশ এটা আমি পাতিছিলোঁ যে আমাৰ মাটিৰ পাট্টা আমি কেনেকৈ পাব পাৰি। আজি বসুন্ধৰা 1 বসুন্ধৰা 2 যেতিয়া এপ্লাই হ'ল, চৰকাৰে যেতিয়া সেই আঁচনি উলিয়ালে, সেই আঁচনিত আমাৰ জনগোষ্ঠীৰ মানুহখিনি যেনেধৰণে তেখেতসকলে তথ্য আকাৰে বস্তুবিলাক বিচাৰিছিলে, আমাৰ জনগোষ্ঠীৰ মানুহবিলাক দিবই নোৱাৰে। আপোনালোকে চিন্তা কৰক, 20 বছৰ আগৰ খাজনা ৰচিদ তেখেতসকলে ছাবমিট কৰিব বিচাৰিছে কৈছে। তা আমি আমাৰ জনগোষ্ঠীৰ মানুহবিলাকে 20 বছৰ আগৰ খাজনা ৰচিদ কেনেধৰণে ছাবমিট কৰিব পাৰিব? গতিকে সম্পূৰ্ণ ক্ষেত্ৰত এই চৰকাৰখনে আমাক উপলংঘা কৰি কিনে মাটিৰ পৰা বঞ্চিত কৰিবৰ কাৰণে তেখেতক যি পলিচি, সেই পলিচি কিন্তু হাতত লৈ আছে। এই কথা স্পষ্ট। আৰু এই গোটেই কথাখিনি পাতিবৰ কাৰণে কিন্তু আমি ডুমডুমা খেলপথাৰত এক গণসমাৱেশ আয়োজন কৰিছিলোঁ। তাৰ দ্বাৰাই কিন্তু আমাৰ জনগোষ্ঠীৰ মানুহখিনিক আমি যি বসুন্ধৰা 3 ওলাইছে, সেই আঁচনিত আমাৰ জনগোষ্ঠীৰ মানুহখিনি আমি ক'ব বিচাৰিছিলোঁ যে কেনেধৰণে এপ্লাই কৰিব লাগিব, কেনেধৰণে আমি একগোট হৈ থাকিলে আমাৰ জনগোষ্ঠী সুৰক্ষিত থাকিব। এই কথাখিনি পাতিবৰ কাৰণে কিন্তু এই চৰকাৰখনে কিন্তু আমাক একগোট হ'বলৈ দিয়া নাই। আমি এনেধৰণৰ শোষণ কিন্তু আমি কেতিয়াও মানিব নোৱাৰোঁ। আমি এই স্বাধীনতা দিশটোক কিন্তু আমি মূৰ ওপৰ কৰি কিনে আমি জীয়াই থাকিব বিচাৰিছোঁ। গতিকে এই চৰকাৰখনক আমি প্ৰত্যাহ্বান জনাইছোঁ যে আগন্তুক যি 26ৰ ইলেকশ্যন, সেই ইলেকশ্যনত কিন্তু আপুনি চাহ জনগোষ্ঠীৰ কিন্তু যি ধমক, সেই ধমকটো কিন্তু পাব। যদি আমাৰ জনগোষ্ঠীটো সুৰক্ষিত কৰাৰ ক্ষেত্ৰত, মাটিৰ পাট্টাৰ প্ৰাপ্যৰ ক্ষেত্ৰত, যদি হাজিৰাৰ ক্ষেত্ৰত যদি আপোনালোকে লাঞ্চলা মঞ্চলা কৰে, তেতিয়াহ'লে অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাকে ধৰি এই ঐক্য মঞ্চৰ জৰিয়তে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি কিন্তু সকিয়ানি প্ৰদান কৰিছোঁ। দুৰ্ভাগ্যৰ বিষয় যে আমি জীয়াই থাকিবৰ কাৰণে, আমাৰ জনগোষ্ঠীৰ জীয়াই ৰাখিবৰ কাৰণে আমি অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ। আমি কেতিয়াও নিবিচাৰোঁ অসমখনক ৰক্তাক্ত হওক বুলি কিনে। আমি কেতিয়াও নিবিচাৰোঁ অসমখনক জাতি জনগোষ্ঠীৰ লগত সংঘৰ্ষ হওক বুলি কিনে। কিন্তু এই চৰকাৰখনে যেনেধৰণৰ কৰিব বিচাৰি আছে, একটা জাতিয়ে অন্য একটা জাতিৰ লগত সংঘৰ্ষ কৰাব বিচাৰি আছে। গতিকে আজি উপস্থিত হোৱা সকলোকে সদনকে কৈছোঁ, সকলো সংগ্ৰামী বন্ধুসকলক কৈছোঁ যে আমি প্ৰত্যেকটা সময়ত কিন্তু জনগোষ্ঠী সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কিন্তু আমি ওলাই আহিব লাগিব। আমি মাত মাতিব লাগিব। আমাক চৰকাৰে যদি এনেধৰণক দমন কৰি ৰাখিব বিচাৰে, আমাক প্ৰশাসনে যদি এনেকৈ দমন কৰি ৰাখিব বিচাৰে, আমি কেতিয়াও মানি ল'ব নোৱাৰিম। আজি আমি বিগত দিনবিলাকত যদি আমি চাওঁ, আমাৰ মাটিৰ পাটা আজি শ বছৰ ধৰি কিনে আমি বিচাৰি আছোঁ, কিন্তু মাটিৰ পাটাৰ ক্ষেত্ৰত কোনো ধৰণে চৰকাৰে মাটিৰ পাটা দিব বিচৰা নাই। অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ এই ঐক্য মঞ্চৰ সংগঠিত এই আন্দোলনক মষিমূৰ কৰিবৰ কাৰণে জিলা প্ৰশাসনৰ দ্বাৰা অসম চৰকাৰে এক বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰা অনুভৱ কৰি আজি আমি বাধ্যত পৰি আজি জিলা আয়ুক্ত কাৰ্যালয়ত সমবেত হৈছোঁ। আজি সংগ্ৰামী সকলো বন্ধুসকলক অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন নিবেদন কৰিলোঁ। ইতিমধ্যে দুজন বক্তাই নিজৰ বক্তব্যত প্ৰকাশ কৰিলে আৰু আপোনালোকে হয়তো নিশ্চিতভাৱে অৱগত হৈছে যে অহা 1 ছেপ্টেম্বৰ তাৰিখে ডুমডুমা নগৰ খেলপথাৰত হয়তো আমি চাহ জনগোষ্ঠী আদিবাসীৰ এই বৃহৎ ঐক্য মঞ্চ গঠন হোৱাৰ পৰিপ্ৰেক্ষিতত আমি হয়তো বিশাল গণসমাৱেশৰ জৰিয়তে আমি তিনিচুকীয়া জিলাত বিশেষকৈ বসবাস কৰা চাহ জনগোষ্ঠী আদিবাসীৰ এই 8 লাখ 10 লাখ আমাৰ যি আমি মানুহ বসবাস কৰি আছোঁ তিনিচুকীয়া জিলাত, বিভিন্ন চাহ বাগিচা গাঁও বস্তি অঞ্চলত, সমগ্ৰ তিনিচুকীয়া জিলাৰ এই মানুহবিলাকক, আমাৰ সমাজৰ মানুহবিলাকক আমি একত্ৰিত কৰি আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আৰু বিশেষকৈ ইতিমধ্যেই অসম চৰকাৰে যিবিলাক প্ৰলোভন আমাক দি গ'ল, আমি যিবিলাক ঠগ খালোঁ, সেই গোটেইখিনি ঘটনাৰ বাবে আমি ৰাজহুৱাভাৱে এক বিশাল আলোচনাৰ এক মজিয়া আমি ঠিক কৰি পেলাই আমি বিশাল গণসমাৱেশ এক কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ আমি আগবাঢ়িছিলোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম আদিবাসী ছাত্ৰ সন্থা, সকলোৱে ভালকৈ শুনিব। পাছফালে মহাসভা, অসম চাহ মজদুৰ সংঘ, ভাৰতীয় চাহ মজদুৰ সংঘৰ যৌথ উদ্যোগত যি 2 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত পালন কৰিলে, তাৰ কাৰণে পোনপ্ৰথমতে সকলো প্ৰতিবাদী জনতাক জিলা আয়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। মূল বিষয়বস্তুটো হৈছে যে আমাৰ জিলাত যি
চাহ জনগোষ্ঠীয় লোকসকল বসবাস কৰি আছে এই লোকসকলৰ বিভিন্ন সমস্যা লৈ পেলাই আপোনালোকৰ এটা কাৰ্যসূচী অহা 1 তাৰিখে পালন কৰিবলৈ আপোনালোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে কিন্তু বিশেষ কাৰণত এই কাৰ্যসূচীটো আমি আপোনালোকক স্থগিত ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ আৰু সেই মৰ্মে আপোনালোকেও এই কাৰ্যসূচীটো স্থগিত ৰাখিছে কাৰণে আমি আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ তাৰ প্ৰতিবাদত আপোনালোকে আজি যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে তাৰ কাৰণে মই পুনৰবাৰ আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ মূল বিষয়বস্তুটো হৈছে যে জিলা প্ৰশাসনে যিটো আপোনালোকক অনুমতি প্ৰদান কৰিব লাগিছিলে বিভিন্ন কাৰণত যেহেতু এইটো এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে য'ত নেকি আমি এই সময়ত বিভিন্ন সভা সমিতি কেৱল আপোনালোকৰে নহয় বিভিন্ন সভা সমিতি মেল মিটিং এইবিলাক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আৰু যিটো আমাক চোৰাংচোৱা যিটো আমাৰ প্ৰতিবেদন আহিছে বা আৰক্ষীৰ ফালৰ পৰাও যিখিনি প্ৰতিবেদন আহিছে সেই প্ৰতিবেদন মতে যিহেতু সময়টো এটা উপযোগী সময় নহয় বুলি আমি ধাৰণা কৰিছোঁ সেই গতিকে আমি আপোনালোকক অনুৰোধ জনাই পেলাই এই কাৰ্যসূচীটো আপোনালোকক পৰৱৰ্তী পৰ্যায়ত পৰৱৰ্তী সময়ত আমি আপোনালোকক স্থগিত ৰাখি পৰৱৰ্তী দিনত এইটো কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ গতিকে ইয়াত আপোনালোকৰ যি অধিকাৰ আছে যি অধিকাৰ লৈ পেলাই আপোনালোকে যি মেল মিটিং কৰিব বিচাৰিছে তাত জিলা প্ৰশাসনে কেতিয়াও আপোনালোকক বাধা দিয়া নাই আৰু নিশ্চিতভাৱে সেইকাৰণে আপোনালোক আজি আহি ইয়াত উপস্থিত হৈ আপোনালোকৰ যি মনৰ ক্ষোভ আছে সেইখিনি ইতিমধ্যে আপোনালোকে ব্যক্ত কৰিছে নিশ্চিতভাৱে যোৱা স্বাধীনতাৰ পাছত ৭৫ বছৰ অতিক্ৰম কৰিছে ইতিমধ্যে আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত বিশেষকৈ আমাৰ আদিবাসী অধ্যুষিত অঞ্চলবিলাকত বিভিন্ন সমস্যা আছে কিন্তু আপোনালোকে মন কৰিব যে যোৱা কেইবাবছৰ ধৰি পেলাই কিছুমান ভাবিব নোৱাৰা কাম এই অঞ্চলবিলাকত হৈছে আৰু এইবিলাক অকল্পনীয় আজি বাগানৰ লাইনত ৰাস্তা পকা হৈছে বাগানৰ যিমানবিলাক অঞ্চল আছে তাত হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে তাত স্থাপিত হৈছে গতিকে আমি আশা ৰাখিছোঁ যে আপোনালোকৰ যি মাটিৰ যি অভাৱ অভিযোগ আপোনালোকৰ আছে অনাগত দিনত নিশ্চিতভাৱে চৰকাৰী সিদ্ধান্ত মৰ্মে এই মাটিৰ সমস্যাবিলাকো লাহে লাহে সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে অহা 2 অক্টোবৰৰ পৰা আমি গম পাইছোঁ যে বসুন্ধৰা 3 যিটো আৰম্ভ হ'ব তাত বিশেষকৈ চাহ জনজাতিৰ লোকসকলক কেনেধৰণে মাটিৰ পট্টা দিব পৰা যায় তাৰ ওপৰত এটা বিশেষ ভূমিকা ৰাজহ বিভাগৰ পৰা প্ৰেৰণ হ'ব বুলি আমি গম পাইছোঁ ইয়াৰ সমান্তৰালভাৱে আপোনালোকক মই পুনৰবাৰ আজি এই অঞ্চলৰ আজি এই প্ৰতিবাদী সভাৰ জৰিয়তে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে চাহ বাগানৰ যিবিলাক চিলিং চাৰপ্লাছ লেণ্ড আছে সেই চিলিং চাৰপ্লাছ লেণ্ডবিলাক অতীতৰ পৰা চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি ব্যক্তিসকলৰ মাজত এলটমেণ্ট কৰাৰ এটা ছিষ্টেম আছে গতিকে ইয়াত উপস্থিত থকা যিসকল আমাৰ ইয়াত বিভিন্ন দল সংগঠনৰ চাহ জনজাতিৰ লগত জড়িত থকা যিসকল ইয়াত নেতৃবৰ্গ আছে মই তেখেতসকলক বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতসকল আহি পেলাই যাতে জিলা প্ৰশাসনৰ আমাৰ বিষয়াসকলৰ লগত আলোচনা কৰে যে কেনেধৰণে এই চিলিং চাৰপ্লাছ লেণ্ডবিলাক চাহ জনজাতিৰ ব্যক্তিসকলৰ মাজত যাতে দিব পৰা যায় এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব যিহেতু এটা চৰকাৰী পদ্ধতি এটা থাকে গতিকে মই অনুৰোধ জনাম যে আপোনালোক ওলাই আহক আৰু কেনেধৰণে এইখিনি কাম কৰিব পৰা যায় সেইখিনি আমাৰ লগত এটা আলোচনা কৰি পেলাই যাতে আমি প্ৰত্যেকজন চাহ জনজাতিৰ নাগৰিকক আমি যাতে মাটিৰ যি তেওঁলোকৰ সমস্যা আছে সেই সমস্যাটো যাতে নিৰ্মূল কৰিব পাৰোঁ আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকে কৈ আহিছে যে যিটো আপোনালোকৰ হাজিৰা সেই হাজিৰাৰ লগত বহুখিনি কথা আজি আলোচনা হৈছে বা ওলাইছে এই সিদ্ধান্তটো চৰকাৰে নিশ্চিতভাৱে অনাগত দিনত ল'ব বুলি আমি আশা ৰাখিছোঁ আৰু আজি আপোনালোকে প্ৰতিবাদী স্থলীৰ পৰা যিখিনি দাবী আমাক আপোনালোকে লিখিতভাৱে জনায় নিশ্চিতভাৱে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা এই দাবীখিনি আমি উৰ্ধ্বতন কৰ্তৃপক্ষ চৰকাৰলৈ আমি প্ৰেৰণ কৰিম আৰু আশা ৰাখিম যে অনাগত দিনত যাতে তেওঁলোকে এই কথাখিনি তেওঁলোকে মন দি পেলাই হাজিৰাৰ লগত জড়িত যিখিনি সমস্যা আছে এই সমস্যাবিলাকো সমাধান হ'ব গতিকে মই পুনৰবাৰ ইয়াত উপস্থিত থকা সকলো চাহ জনজাতিৰ লগত জড়িত সংগঠনৰ প্ৰতিনিধিসকলক মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ লগত সদায় এটা আলোচনাৰ পৰিৱেশত আৰু এটা ভাল ভাতৃত্ববোধৰ এটা পৰিৱেশত সকলো সমস্যাৰ সমাধান কৰিবলৈ আমাৰ লগত সদায় আলোচনা কৰি আহে মই এই চেগতে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে অনাগত দিনত আমি আলোচনাৰ মাধ্যমেৰে এই সমস্যাবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবলৈ আমি সক্ষম হ'ম আৰু পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তিনিচুকীয়া জিলা প্ৰশাসনৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যে এই কাৰ্যসূচী আপোনালোকে ইয়াতে স্থগিত ৰাখক আৰু আপোনালোকৰ ফালৰ পৰা যদি কিবা
মেমৰেণ্ডাম দিবলগীয়া আছে তেতিয়াহ'লে এইটো আমাক দিয়ক আৰু আমি এইখিনি মেমৰেণ্ডাম যদি লিখিত আকাৰে দিলে আমি এইখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি গ্ৰহণ কৰিবলৈ সক্ষম। গতিকে গণসমাৱেশত আমাৰ মানে মোটামুটি বহুখিনি মানুহ বা ৰাইজৰ সমাগম হয়, তাত এজন এজনকৈ মানুহক বুজোৱাটো বহুত অসুবিধা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি জিলা প্ৰশাসনে ভাবিছে। গতিকে সেই গতিকে আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে যিহেতু একো একোটা দলৰ বা একো একোটা সংগঠনক আপোনালোকে প্ৰতিনিধিত্ব কৰিছে, আমি আপোনালোকৰ পৰা এইটো আশা কৰিছোঁ যে আপোনালোকে এজন এজন প্ৰতিনিধি হিচাপে সৰু সৰু আপোনালোকে মিটিং বেলেগ বেলেগ জেগাত আপোনালোকে কৰক, তাত জিলা প্ৰশাসনৰ কোনো আপত্তি নাই। কিন্তু এটা ডাঙৰ মিটিঙত যে গোটেই কথাখিনিতে 10,000 মানুহক যে এজন বক্তাই যেতিয়া লেকচাৰ দি পেলাই বুজাব চেষ্টা কৰিব, তেতিয়া আমি ভাবিছোঁ যে এই পৰিস্থিতিটো এটা মানে বেয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি আমি কথাটো কৈছে। আমি সমাগমবিলাক পাতিলে গোটেই ৰাইজক বুজাবৰ কাৰণে সমাগম আজি মই আমি সেই উগ্ৰপন্থী দল গঠন কৰিবৰ কাৰণে বিচৰা নাছিলোঁ সময়টো, কোনো ৰাজনৈতিক দল গঠন কৰিবৰ কাৰণে বিচৰা নাছিলোঁ সময়টো। আমি আমাৰ জনগোষ্ঠীৰ মানুহবিলাকক আমি সজাগতা কৰিবৰ কাৰণে তাত সমাগমটো বিচাৰিছোঁ। সেইটো অধিকাৰেই দিয়া নাই। সজাগতা কৰিবৰ কাৰণে আমি আপোনালোকক কৈছোঁ যে আপোনালোকে সৰু সৰু সভা পাতক। মানে তাত আমি এটা কথা কৈছোঁ, আমি কোনো উগ্ৰপন্থী দল গঠন কৰিবৰ কাৰণে সময় বিচৰা নাছিলোঁ। আমাক পাৰ্মিশ্যন লাগিব। ছ'চিয়েল এৱাৰনেছ আমি কোনো উগ্ৰপন্থী দল গঠন কৰিম। আমি কি মাগিছে? পাৰ্মিশ্যনে মাগিছোঁ আপোনালোকে জনাইছোঁ। আপুনি পাৰ্মিশ্যন দিব নোৱাৰো, আমাক কিয় দিব? এই ৰাইজে পাৰ্মিশ্যন দিব নোৱাৰে, চৰকাৰে কি দিব? আৰু আমি চম্ভালিম নহয়, সেইটো আমাৰ কথা। আমি চেষ্টা কৰক, আজিও সময় আছে। পুলিচ প্ৰটেকশ্যন এতিয়ালৈকে এমপি দিছে নে কাগজ কি দিয়ে? আদিবাসী এমপি দিছে, ওলাই দিলে এমপি দিছে, কি দিছে চৰকাৰে? কি অভিযোগ দিছে? চবকে সোমাই দিয়ে, যিমান মানুহ লাগিব চবকে ৰেষ্ট কৰক, তাত একো হ'বলগীয়া নাই। আমাৰ ল'ৰা ছোৱালী কেনেকে বেৰবাদ হৈ যাব নেকি? স্পষ্ট কৰা হৈছে, সম্পূৰ্ণ দায়িত্ব আমি তাত লেটাৰখনত লিখা আছে, আমি কোনো পাৰ্মিশ্যনৰ কাৰণে এপ্লাই নাই কৰা। দস্তুমতে আমাৰ এপ্লাই কৰা হৈছে। আমি অকল পাৰ্মিশ্যন মিটিং কাৰণে বিচাৰিলোঁ, সেইটো দিবলৈ বাধ্য কৰিছে। আৰু কি দিব? সকলোৱে শুনিব, যিহেতু আমাৰ জিলা প্ৰশাসনিক বিষয়া উপস্থিত হৈছে আৰু সেয়ে আমি তেখেতক ক'ব বিচাৰিছোঁ, একদম স্পষ্ট কথা আছে, আপোনালোকে যদি আমাক সমাগমে হ'ব দিয়া নাই, তেতিয়াহ'লে আমাৰ মাটিৰ পাট্টাটো আপোনালোকে দি দিয়ক। ৰ'ব চবে শুনিব, ৰ'ব। তাৰপিছত দ্বিতীয় নম্বৰ কথা হ'ল, আমাক জনজাতিকৰণ দি দিয়ক, হয় নাই? কিন্তু এইটো আপোনালোকে নকৰে। এইটোৰ কাৰণে আমি এটা কথা বিচাৰিছোঁ, যিহেতু আপোনালোকৰ জিলা প্ৰশাসনিক বিষয়া হৈ আপুনি ৰিপ্ৰেজেণ্টেটিভ হৈ আপুনি আমাৰ মাজত আহিছে, আমি বিচাৰিছোঁ যে এই বিষয়টো লৈ আজিও আপোনাৰ ওচৰত সময় এটা আছে, আজিৰ দিনটো। আৰু আমি চবেই এটাই আহ্বান জনাইছোঁ আপোনাক যে আপুনি আপোনাৰ বৰমূৰীয়াবিলাকৰ লগত, বিষয়ববীয়াৰ লগত কথা পাতক আৰু যাতে ওপৰ মহলৰ লগত কথা পাতি যাতে অতি শীঘ্ৰে আজিৰ দিনটোতে আমাক আৰু এটা অফিচিয়েল টক এটা দিলে আমি ভাল পাম, হয় নাই? তো আজি আমি প্ৰতিবাদী কাৰ্যসূচী এইটোৰ কাৰণে অনুষ্ঠিত কৰিছিলোঁ, যিহেতু আমাৰ আগন্তুক 1 তাৰিখে যিটো আমাৰ গণসমাৱেশ অনুষ্ঠিত কৰা হৈছিলে, তাৰ আপোনালোকে অনুমতি নিদিয়াৰ বাবেহে আজি এই প্ৰতিবাদী কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰিছোঁ। এইটো আমাৰ এটাই ৰিকুৱেষ্ট আছে, যাতে আলোচনা এটা দিলে ভাল হ'ব। ঠিক আছে, হ'ব, আমি এইখিনি কথা আলোচনা কৰি পেলাই আমি আপোনালোকক পৰৱৰ্তী পৰ্যায়ত জনাই দিম। আমি কৈছোঁ যদি যিখিনি আছে 1 মাহ সময় লওক আপোনালোকে, একো নাই, কিন্তু CMৰ লগত এটা আলোচনা, পোনপটীয়া আলোচনা এটা ঠিক কৰি দিয়ক। এইটো স্পেচিয়েলি ভূমিপট্টা, এই বিষয়টোক লৈ আলোচনা এটা ঠিক কৰক। আপুনি কথা পাতক, আপোনাৰ মতে ধৰি লওক আমি মানিম, কিন্তু আপুনি সেই কথাৰ কামটো কৰি দিব লাগিব। আমাক সেই আলোচনাটো, আমাৰ কথাখিনি উপস্থাপন কৰিবলৈ সেইটো জেগা আপুনি ঠিক কৰি দিব পাৰিব।